দিনক দিনে নিম্নগামী হৈছে ৰাজ্যৰ শৈক্ষিক হাৰ শিক্ষাৰ গুণগত মান তালিকাৰ তলৰ পৰা ২ নম্বৰত অসম ইয়াৰ বাবে দায়ী কোন শিক্ষকৰ ওপৰতে দুখ জাপিলেই দায়িত্ব শেষ নেকি চৰকাৰৰ ৰাজ্যত শিক্ষাৰ মানদণ্ড তলৰ পৰা গেলিবলৈ আৰম্ভ হৈছে এয়া আমি বা কোনো বিৰোধী দলে অনা অভিযোগ একেবাৰেই নহয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পাৰফৰ্মেন্স গ্ৰেড ইনডেক্সৰ তথ্যই উদঙাইছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবিখন কিন্তু ইয়াৰ বাবে দায়ী কোন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পোনপটীয়া অভিযোগ শৈক্ষিক দিনপঞ্জীক গুৰুত্ব নিদিয়ে চৰকাৰে পাঠদানৰ বিপৰীতে শিক্ষকক ব্যৱহাৰ কৰে অন্য কামত পাঠদানৰ সময়সূচী হ্ৰাস কৰি অন্যান্য কামৰ হেঁচা বৃদ্ধি কৰি আহিছে আজি আমি এই কথাটো অত্যন্ত দৃঢ়তাৰে আমি কৈছোঁ যে ৰাজ্যখনৰ যিটো শৈক্ষিক পৰিকাঠামো এই শৈক্ষিক পৰিকাঠামোটোত যথেষ্ট বিঘ্নিত হৈছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে শৈক্ষিক দিনপঞ্জীখন কৰবাত পৰি থাকে আৰু শৈক্ষিক দিনপঞ্জীৰ বাহিৰৰ কামৰ হেঁচা শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক দিবলগীয়া পাঠদান দিয়াৰ পৰা বিৰত থাকিবলৈ বাধ্য হয় যেটো সময়ত অম্বুবাচীৰ বাবে পৰীক্ষা পাতিব নালাগে বুলি শিক্ষা বিষয়াই আদেশ প্ৰকাশ কৰে যেটো সময়ত শিক্ষা বিষয়াসকলে কয় যে প্ৰথম ক্লাছটো কেৱল ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেন্সৰ কাৰণে ব্যৱহাৰ কৰিলেও হ'ব বুলি শিক্ষা বিষয়াই আদেশ দিয়ে বিধানসভাৰ নিৰ্বাচন আহিছে কামত লগাইছে শিক্ষকক পঞ্চায়ত নিৰ্বাচন আহিছে কামত লগাইছে শিক্ষকক অভিযোগ অনুসৰি অৰুণোদয় হিতাধিকাৰী বাছনিৰ কামতো শিক্ষকৰ ওপৰতে নিৰ্ভৰ কৰিছে আমি অত্যন্ত আচৰিতভাৱে এই কথাখিনি লক্ষ্য কৰিছোঁ যে প্ৰতি বছৰে ক্ৰমান্বয়ে শৈক্ষিক পাঠদানৰ পাঠ্যক্ৰমৰ পাঠদানৰ সময় হ্ৰাস হৈ আহিছে আৰু অন্যান্য কামৰ হেঁচা বৃদ্ধি হৈ আহিছে শিক্ষকসকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ কামতেই হওক বা অন্যান্য ছাৰ্ভেসমূহৰ ক্ষেত্ৰতে হওক সকলো কামতে ব্যৱহাৰ কৰা হৈছে এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ মান অৱনমিত হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৱেও শিক্ষকক ৰেহাই দিয়ক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো যি ধৰণে চৰকাৰখনে চলাই আছিল সেই সময়ত শিক্ষক নিযুক্তি হয় শিক্ষকসকল নিযুক্তি পোৱাৰ পাছত সকলোবিলাক চৰকাৰী কাম কাজত ইভেন এতিয়া আপোনাৰ বান সাহায্য বিলোৱাৰ ক্ষেত্ৰতো শিক্ষকসকলক তেওঁলোকে নিযুক্ত কৰিবৰ কাৰণে ইতিমধ্যে প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিভিন্ন সময়ত নিৰ্বাচন হওক আন কোনোবা চৰকাৰী বিভিন্ন ধৰণৰ ব্যৱস্থাপনা কেতিয়াবা কিবা অনুষ্ঠান হ'লে তাত দায়িত্ব প্ৰদান কৰা এই সকলোবিলাকত শিক্ষকসকল যেতিয়া নিযুক্তি তেওঁলোকে শিক্ষকসকলক যেতিয়া নিয়োগ কৰি থাকে শিক্ষকসকলে পাঠদানতকৈ আন আন কাম কাজত বেছিকৈ সময় দিব লগা হয় আৰু সেই গোটেই প্ৰক্ৰিয়াটোৱে ছাত্ৰ ছাত্ৰীসকলক প্ৰভাৱিত কৰে বহু এনেকুৱা শিক্ষানুষ্ঠান আছে য'ত শিক্ষকৰ অভাৱত এতিয়াও ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু শিক্ষকসকলক অনাশৈক্ষিক কামত নিয়োগ কৰাৰ কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এতিয়া শিক্ষকসকলে যদি শ্ৰেণীকোঠা এৰি চৰকাৰী হিতাধিকাৰীৰ সন্ধানত ব্যস্ত থাকে তেন্তে দেশৰ শৈক্ষিক মানচিত্ৰত অসমৰ স্থান আৰু কি পৰ্যায়লৈ যাব পাৰে সেয়া অতি সহজেই অনুমেয় কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV